Hello everyone, welcome to Job Kai YouTube channel. এতিয়া আজি আপোনালোকৰ মাজলৈ মই আৰু কেইটামান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আহকচোন ষ্টাৰ্ট কৰোঁ। 1905 চনত গোলাঘাটৰ সৰু পথাৰত জন্মগ্ৰহণ কৰা আৰু 1942 চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন? কুশল কোঁৱৰ। আহোম সাম্ৰাজ্যৰ শেষ ৰজাজন কোন? চন্দ্ৰকান্ত সিংহ। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? গুৱাহাটীত। হিউৱেন চাং কিমান চনত অসমলৈ আহিছিল? 620 চনত। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ৰেণুকা দেৱী বৰকটকী। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ছৈয়দা আনোৱাৰা তাইমুৰ। কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল? 1253 চনত। অসমত ধ্বংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল? 1548 চনত। আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল? 1681 চনত। গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? 1948 চনত। অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1694 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত দাস। কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয়? 1823 চনত। কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল? 1874 চনত। কিমান চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে? 1206 চনত। কোনজন আহোম ৰাজক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয়? স্বৰ্গদেউ ৰুদ্ৰসিংহক। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? খৰ্গেশ্বৰ তালুকদাৰ। কিমান চনত অসমত জলজাহাজ সেৱা আৰম্ভ হৈছিল? 1874 চনত। অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল? 1866 চনত। প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল? 1979 চনত। আজিলৈ ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও সুবিধা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। থেংক ইউ ফৰ ৱাচিং।